ইমান গৰম আজি সঁচাকৈ একদম শ্বপিং কৰিবলৈ ওলাই গ'লোঁ গৰমতে পাই খাই গৈছোঁগৈ আৰু দেই আইচক্ৰীম 3 বিধৰ 3টা খাই দিছোঁ তথাপিও একদম মানে গাটো গৰমেই লাগি আছে এতিয়া গা ধুবগৈ লাগিব তেজ খাবি ইমান দেৰি কৰিলি যে তই ভাত কোনে বনাব এতিয়া খাবলৈ একোতো নাই জাতিলাও এটা কাটিব লৈছোঁ এতিয়া ইমান গৰমত আহিছোঁ আপুনি ঠাণ্ডা পানী এগিলাচৰ কথা সুধিব লাগে কেনেকুৱা কথাবোৰ কৈছোঁ হয় ঠাণ্ডা পানীৰ কথা সুধিব লাগে এই বুঢ়ী বয়সত বোৱাৰী থাকিও মই ভাতে পানীয়ে ঘৰে দুৱাৰে চব কৰিব লাগে চব চম্ভালিব লাগে নামত বোৱাৰীজনী হৈ আহিলি টাউনীয়া চেলাই অকল বজাৰখন কৰিবলৈ যাবি আৰু ওলাই ষ্টেণ্ড মাৰি বাকী একো কামত নাই তোৰ আপোনাৰ কথা বতৰাবোৰ ইমান সলনি হৈছে প্ৰথমতে আপুনি ইমান ভাল আছিলে ইমান মৰম কৰিছিলে মোক এতিয়া যে একদম সলনি হৈ গৈছে আকৌ দেই সঁচাকৈ মৰম কৰি তোক মই মূৰৰ ওপৰত উঠালোঁ এতিয়া পস্তাই আছোঁ মই একদম হেৰি গোটেই ঘৰখন এতিয়াও বুঢ়ীকালত ময়ে চম্ভালিব লাগে মই মৰিলে যে কি হ'ব আৰু দেই আমাৰ বাবাটোহঁতে ভাত খাবলৈ পাবনে নাই তাকেহে চিন্তা কৰিছোঁ মই এখন ঘৰত নাথাকিলে এই গৰমখনত আহি শ্বপিং কৰি আহিও ভাল একদম মাত এখাই নাপাওঁ পাই ঘৰলৈহে যামগৈ কেইদিনমানৰ কাৰণে থাকিবলৈ এই ইয়াত ইমান গৰম আমাৰ ঘৰত একদম ভাল লাগিব থাকি একদম মুখ আগত ভাত পাম হেৰি পানী পাম মায়ে চব একদম আলপৈচান ধৰে মোক তই সেইটোহে কবি আৰু অকল খালি কিবা এটা ক'লে ঘৰলৈ যাওঁ যাবি ঘৰলৈ কেইদিন থাকিবিগৈ কিটোনো কৰিছ এইখন ঘৰত থাকি পেলাই কাপোৰকে ধুইছ নে বোলে বাচনকে ধুইছ নে ঘৰটোকে চাফা চিকুণ কৰিছ অকল নিজৰ সেই ফুট পলিচ নেল পলিচ লগাই বহি থাকিবি তাৰ বাদেনো কি কৰিছ তই এইখন ঘৰত শান্তি নাইকিয়া হ'ল মানে কাৰো পৰা এইখন ঘৰত ইমান গৰমত আহিছোঁ যাওঁহে মুখখন ধুই লওঁগৈ গা পা ধুইহে অকণ মোৰ শান্তি লাগিব এজনী ভাবিছিলোঁ বোলো সেই দেখিবলৈ ইমান ধুনীয়া বোলো বৰ বোলো সুখত খাব চাউল চোকাহে বকা কামৰ ফালে এগছিও নাই একদম ষ্টাইলখন মাৰি অকল ঘূৰি ফুৰিব ওপাতলে তোপাতলে মোৰ ভয়তহে এতিয়া তাই সেই ইয়াত চাদৰ মেখেলা পিন্ধি আছে নহ'লে সেই চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰিব আগৰ ফটোবোৰ দেখুৱাইছিলে সেইদিনাখন আমাৰ হেৰিয়ে গুডুৱে বোলে নবৌ ফটো চাওকচোন বোলে আৰু একদম চুটি স্কাৰ্টবোৰ পিন্ধি ঘূৰি ফুৰা ফটো দেখিছোঁ এইবাৰ খাব কলি যায়গৈ কি কৰিছে কুন্তি তই কিনো কৰিবি দুপৰীয়া সাজৰ ব্যৱস্থা কৰিছোঁ আজি জাতিলাও চলিব নেকি কেলে বোৱাৰী নাই নেকি বোৱাৰী থাকোঁতে যে আপুনি জাতিলাও হেৰি লৈ বহি আছে যে ভাত বনাবলৈ বোৱাৰী কথানো কিটো কবি আৰু সেইজনী থকা নথকা একেডালেই আৰু এই মাত্ৰ সোমাইছেহি টাউনৰ পৰা এই গৰমখনত চাচোন বাৰু তাই নগ'লে হয়নে নহয় বাৰু ষ্টাইল মাৰি একেবাৰে ৰাতিপুৱাতে গ'ল এতিয়া আহি সোমাইছেহি আজি দেখোন ইমান গৰম কেনেকৈ ঘূৰি ফুৰিছে হয় টাউনত মই যে এইকণৰ পৰা সেইকণলৈ আহোঁতে সেই ছাতি এটা লৈ আহিছোঁ মই বোলো নোৱাৰি দেই এই গৰমত বোলো পিছে ব'ল ভিতৰতে বহিবি আজি ইমান গৰম মই মানে সেই গৰমখনত ছোৱালীজনী লৈ সেই দৰকাৰতহে ওলাই আহিলোঁ মই সেই ৰোৱা পইচাকেইটা পাওঁ যে আপোনালোকৰ মাটি ৰোৱা পইচাকেইটা নিবলৈ আহিছোঁ আমাৰ ছোৱালীজনী খুব জ্বৰ কালিৰ পৰা ইমানেই জ্বৰ একদম মূৰত উঠি গৈছেগৈ ডক্টৰৰ ওচৰলৈ লৈ যাওঁ বোলো পইচা পাতি নাই বোলো সেই খুৰীদকে বিচাৰোঁগৈ পাওঁনি পইচাকেইটা কেলৈ তোক ৰোৱা পইচাখিনি আমাৰ বোৱাৰীক দিবলৈ দিছিলোঁ নহয় যোৱাটো দেওবাৰে দিলোঁ দেখোন তই পাব লগা 1500 টকাটো নাই দিয়া নেকি বোৱাই মোকতো নাই দিয়া মই নাই পোৱা কাৰণেহে নিবলৈ আহিছোঁ পাওঁনি পইচাকেইটাহে মই আকৌ মিছা কথা কোৱা নাই খুৰীদক ভগৱান আছে আকৌ দেই মই মিছা কথা কোৱা নাই আকৌ দেই ৰচোন তেতিয়াহ'লে পইচাখিনি কেনি গ'ল মইতো তাইক ভাগকৈ তাৰ হাতত দি দিছিলোঁ ৰোৱনী পইচা তাৰপিছত সেই কঠীয়া তোলা দুজনীয়ে তুলিছিলেহি সেইখিনি দিছোঁ ট্ৰেক্টৰৱালাটোক দিবলৈ দিলোঁ তাৰপিছতে আকৌ সেই কি বুলি কয় যোনখিনি ডাঙৰ হেৰি কঢ়িয়াইছিলে কি বুলি কয় কঠীয়া সেইখিনিও বেলেগকৈ দিছিলোঁ এই নিদিলেগৈ নেকি তাৰমানে নাই দিয়া আপুনি বোৱাৰীজনী মাতকচোন মাতক মোক এক পইচাও দিয়া নাই মই সঁচাকৈ কৈছোঁ আকৌ পাই মোৰ ছোৱালীজনী বেমাৰ কাৰণেহে মই খুজিবলৈ আহিলোঁ খুৰীদে আপুনি পইচা খাব বুলি মই নাভাবোঁ কেতিয়াও গোটেই আজিলৈকে যিমান কাম কৰিছোঁ আপোনালোকৰ ঘৰত ধুনীয়াকৈ পইচা পাতি দিছে আপুনি মই আকৌ সেইটো বিপদত পৰিহে বিচাৰি আহিছোঁ মাতকচোন বোৱাৰীজনী মাতক নহয় এই তাৰমানে সেই এই পইচাখিনি খালে নেকি আমাৰ বোৱাৰীয়ে সেইবোৰ পইচা তাই বজাই কৰি ফুৰিছে অলপটি নহয় এতিয়া মাতিছোঁ বোৱাৰী ক'ব নোৱাৰোঁ এইবোৰে কি ভাবি থাকে পাহৰিবও পাৰে বাৰু আহিব নহয় এতিয়া সুধি দিম হেৰি নহয় বোৱাৰী এই কুন্তিক পইচাকেইটা দিয়া নাই নেকি ৰোৱা পইচাকেইটা তাই ৰোৱা পইচাকেইটা পায় নহয় 1500 টকা কি কৰিলা পইচাখিনি জান নাই মই পাহৰি থাকিলোঁ নহয় তাই সঁচাকৈ পাহৰি থাকিলোঁ পাই ৰাম এইবোৰ পাহৰিবলগীয়া কথা নাই বাৰু এইবোৰ কৰিয়ে খাই আছে ইহঁতি পইচা পাতি দিব লাগে নাই বাৰু তুমিতো নিজে ৰুবও নাজানা কঠীয়া তুলিবও নাজানা মানুহ লগাবলগীয়া হৈছে বোৱাৰীজনী ঘৰত থাকোঁতে এতিয়া পইচাকেইটা পাওঁনি পইচাকেইটা দিব লাগে নাই তোমাকে মই হিচাপ কৰি চব দি দিছিলোঁ বোলো ভাবিছোঁ বোলো পাহৰা নাই ছোৱালী বোলো হিচাপ কৰি দি দিব পইচাখিনি বোৱাৰী আমাৰ ছোৱালীজনী একদম জ্বৰ পইচাকেইটা দিয়া মই সেই লৈ পেলাই ডক্টৰৰ ওচৰলৈ লৈ যাওঁ ছোৱালীজনী বেলেগ জ্বৰ হৈছে একদম থাকিবই পৰা নাই
সেই বৰ্তমান মোৰ ওচৰত পইচা নাই নহয়। আৰে পইচাখিনিতো তোমাৰ হাততে দি থোৱা আছিলে, কি কৰিলা? সেইখিনি আজি মই বজাৰ কৰি পেলালোঁ নহয়। কি হ'ল মানুহক দিবলৈ থোৱা পইচাখিনি সেই বজাৰ কৰি পেলালা? কি কামবোৰ কৰি থাকা হয়? কি তোমাৰ মানে মানসিকতা কেনেকুৱা হে? মানুহক দিবলৈ থোৱা পইচাকেইটা খৰচ কৰি পেলালি গৈ। সেইকাৰণে এইকেইদিন পাকে পাতি টাউনলৈ অহা যোৱা মোনে বস্তু আনিছে, কাপোৰে আনিছে, কি আনিছে গমেই নাপাওঁ মানে। ইমান তুমি এনেকুৱা কামবোৰ কৰিবা বুলি ভবা নাছিলোঁ দেই। পিছে বাকী মানুহখিনি পইচাবোৰ দিলা নাই? দিছোঁ ট্ৰেক্টৰৱালাজনক দিলোঁ আৰু কঠীয়া তোলা মানুহকেইজনীক দিছোঁ। তাৰমানে সেই কঠীয়া অনা মানুহকেইটা আৰু এইফালে সেই কোনটিক পইচাকেইটা দিয়া নাই তুমি? সৰি বিছটো তুমিনো এনেকুৱা কাম কৰিবা বুলি ভবা নাছিলোঁ দেই বোৱাৰী। মোৰ পাৱনি পইচাকেইটা দি দিব লাগিছিলে। আমি দুখীয়া মানুহ এইবোৰ কৰিয়ে খাওঁ, গম পাইছা? ৰোৱা দিনত ধান দোৱা দিনত ধান দাওঁ, লোকৰ ঘৰত হাজিৰা মাজিৰা কৰি চলা মানুহ আমি। পাৱনি পইচাকেইটা দি দিব লাগিছিলে আৰু। কোনটি তই কেইটকা পাওঁ? মই তোক দিছোঁ মই 1500 টকা পাওঁ খুইদ। মই উলিয়াই আনোগৈ বেগৰ পৰা। এইবোৰত যে এইবাৰ পৰা একো পইচা পাতি চুবলৈ দিয়া নহ'ব আৰু দেই। ঘৰ ধৰি খাব বুলি এনেই ভাবিলোঁ আৰু এইবোৰে নাক কাণহে কাটাব এইবোৰে। মই সেই ভাত কেইটামান খাই লওঁগৈ, বহুত ভোক লাগিছে। বেয়া নাপাব আকৌ খুইদ, আপুনি লেখা জোখা বোৱাৰী নাপালে। আপুনি যিমান হিচাপী মানুহগৰাকী ঘৰ ধৰি খাইছিলে, আপোনাৰ বোৱাৰীয়ে ইমান ঘৰ ধৰিব নোৱাৰিব। পইচা পাতি ক্ষেত্ৰত ইমানো এনেকুৱা কৰিব লাগেনে? ঘৰৰ পইচাকেইটা তেনেকৈনো খৰচ কৰিব লাগেনে বাৰু? খচকৈ গোটেইখিনি খৰচ কৰি থৈ গুচি আহিলে। কিনো কবি আৰু, মোৰ মানে সেইটোৱে দুখ আৰু। ল'ৰাটোৱে সেই ধুনীয়া দেখি পেলাই আনিলে ছোৱালীজনী, কামৰ ফালে এগছিও নাই। ঘৰত ভৰি নিতিকে, তাই ঘৰত থাকিবই নোৱাৰে, ইফালে যাব সিফালে যাব। অ'ত পাৰ্টি আছে বোলে, অ'ত জন্মদিন, অ'ত বিয়া বোলে, অকল সেইবোৰতে ঘূৰি ফুৰিব আৰু। হ'ব নাপায়, আমি দুখীয়া মানুহ এতিয়া কৈছোঁ আৰু। কলি ভনীয়েকক অনাই ভাল আছিলে বাবাটোৱে। কামে কাজে ইমান কামি মানে কাজি ছোৱালীজনী, দেখিবলৈহে অকণমান কলি মেলি আৰু, কিন্তু গুণে একদম ভৰি আছে তাই। তাঁত ব'ব জানে, তাৰপিছত ফুল বাচিব জানে, ৰকমৰ পিঠা বনাব জানে তাই। খাদ্য প্ৰণালী খুব ভাল বনোৱা পদ্ধতি। তাৰপিছতে সেই ঘৰৰ কাম কৰি শেষ কৰি দিয়ে। তাকেহে আমাৰ ল'ৰা এইবোৰ আৰু কিনো কৰিবি। আজিকালি ল'ৰা আকৌ ফেশ্বন দিয়া ছোৱালীহে লাগে, ধুনীয়া ধুনীয়া। এইফালে সেই কামত আছেনে নাই সেইবোৰ চাবলৈ সময়ে নহ'লে। চাল চটা বগা দেখি লৈ আহিলে আৰু এতিয়া এইখন গতি। পইচা পাতি মাৰিছে, এইখন ঘৰৰ অলপ ডাঙৰ কাম কৰিছেনে বাৰু তাই? মই মানে কিনো ক'ম আৰু, ল'ৰাটোক দুখীও লাভ নাই এতিয়া। ময়ো প্ৰথমতে পচন্দ কৰিছিলোঁ বাৰু এইক, মইনো কি জানো এনেকুৱা হ'ব বুলি। তাকেহে যি হ'ল আৰু, এতিয়াতো একো উপায় নাই। অকণমান ঠিক কৰিবলৈ চেষ্টা কৰক। তাইক বেছি মৰম কৰি মূৰত উঠাই ল'লে আপুনি। অকণমান শাসন কৰিব, অকণমান টানি ধৰিব। তাকেহে তোৰ ছোৱালীজনী কেতিয়াৰ পৰা জ্বৰ হৈছে? সোনকালে লৈ যাবি ৰ, মই পইচাকেইটা উলিয়াই আনোগৈ। ৰাতিপুৱাৰ পৰা জ্বৰ। আমাৰ এইবোৰ বেমাৰী নহয় জানো, অলপ হেৰি মৰা শুকুতা, ভালকৈ খাবলৈও নাপায় বাৰু। মিছা ক'লে কি হ'ব এতিয়া, সেইকাৰণে লৈ যাওঁ বোলে। তাকেহে ভালকৈ খুৱাবি আকৌ, ভীমকল চিমকল পিচি খুৱাই দিবি তাইক। ক্ষীণাইছে ছোৱালীজনী পাই, কোলাও পৰিলে আগতকৈ। এনেই ন কলি মোৰ নিচিনা একে কলি মেলি। এইকেইদিন বাৰু অকণ সোনকালে বাৰু দেই, জ্বৰ হোৱাৰ কাৰণে। নাখায়, খাবলৈ দিলেও ভাল বস্তু খালেও নাখায় এইবোৰে। নাই কেয়াৰ ল'বি ছোৱালীজনী পাই, এজনীয়ে ছোৱালী আকৌ বেমাৰ চেমাৰ হৈছে। মই পইচাকেইটা উলিয়াই আনোগৈ ৰ। বন্ধুসকল দেখিছে, আমাৰ বোৱাৰী কাণ্ড দেখিছে এইবোৰক মানে কি ক'ম আৰু, ঘৰ ধৰি খোৱা জাতৰ নহয় এইবোৰ মানে কি ক'ম আৰু দেই। বন্ধুসকল খণ্ডটি এইখিনিতে সামৰিছোঁ আৰু। কোনটি ছোৱালীজনী গা বেয়া, তাকে বোলে পইচা কেইটামান দিওঁ। আমাৰ সেই বোৱাৰীয়ে পইচাখিনি কিনো কৰিলে, খালে বলে গোটেইখন উৰাই থৈ আহিলে। আইচক্ৰীম চকলেটে সেইবোৰ খাই শেষ কৰি পেলালে পইচাখিনি বজাৰ কৰি। তাকে বোলে সেই খণ্ডটি এইখিনিতে সামৰিছোঁ। চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিব দেই। এনেদৰে আমাৰ খণ্ডবোৰ আহি থাকিব, শাহু বোৱাৰী খণ্ডবোৰ। যদিহে চাবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা পৰ্যন্ত দবাই থ'ব। আজি খণ্ডটি কেনেকুৱা পালে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব দেই বন্ধুসকল। কমেণ্টত জনাব আৰু লাইকটো কৰিবলৈ পাহৰি যাব, লাইক কৰিব দেই।